আজি মই দুপৰীয়া সাজত বনালোঁ এয়া ধুন্দুলি ভাজিত কেঁচা জলকীয়া ফালি দিছোঁ আৰু একো দিয়া নাই। এইটো মাছৰ তেল, বেঙেনা দি বনাইছোঁ, বেঙেনা পটল। ইয়াত নহৰু দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু এটা পিঁয়াজ দিছিলোঁ। এইটো মই চালাড বনাইছোঁ তিয়ঁহ দি পেলাই আৰু এই বিলাহী পুৰি দিছোঁ আৰু শুকান জলকীয়া পুৰি দিছিলোঁ, আকৌ নহৰু পুৰি দিছোঁ। নহৰু আমাৰ প্ৰেছাৰৰ কাৰণে ভাল, মই সেইকাৰণে এনেকৈ গোটাকৈ পুৰি লৈছোঁ আৰু এপিচ মাছ ফ্ৰাই লৈছোঁ। মই এনেকুৱা মাছটো ফ্ৰাই খাই খুব ভাল পাওঁ পেটৰ ফালৰ। আৰু অলপ আমৰ আচাৰ লৈছোঁ। এইটো দাইল বইল কৰিছিলোঁ ভেন্দি দি। এইটো মৰিচা শাক সৰিয়হ দি বনাইছোঁ। এইটো ৰেচিপি মই দিম বাৰু, বনোৱা ৰেচিপিটো। এইটো মাছ, জিকা, পটল, আলু দি তৰকাৰী বনাইছোঁ। পাঁচফোৰণ, শুকান জলকীয়া দি তেল মাৰিছোঁ। অকণমান ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি ঘৰতে পিছা দি দিছোঁ। এই বেঙেনা ভাজিটোৱে খাই লওঁ। এইটো বহুত টেষ্টি লাগে খাই এনেকৈ বনালে। আকৌ কেতিয়াবা আমি ভাত দিও ভাজোঁ নহয়নে? মই ইয়াত বেঙেনা পটল দি ভাজিছোঁ। এইটো ধুন্দুলি ভাজিটোৱে খাওঁ। এইটো বহুত টেষ্টি হৈছে। এইটো দাইল বনাইছিলোঁ, মচুৰ দালি, ভেন্দি দি দিছিলোঁ। এইটো বইল কৰিছোঁ মই। বইল দালিয়ে খাব লাগে অলপ টেঙা দি। মই আজি টেঙা দিয়া নাই বাৰু। সেইটো চালাডটো বুঢ়া নহৰুটো চাওকচোন। এইটো ঘৰত বনোৱা আচাৰ। এয়া খাওঁ সৰিয়হ দি বনোৱা ৰঙা বগা মৰিচা ঠাৰি। এইটো বহুত সোৱাদ হৈছে। যিসকলে খোৱা নাই এনেকৈ বনাই খাবচোন। মই নৰসিংহ পাতো দি দিছিলোঁ। বহুত টেষ্ট হৈছে। এইটো জিকা, পটল, আলু, মাছ। ইয়াত মই অকণমান জালুকো দিছিলোঁ। গোন্ধটো ভাল লাগে জালুক দিলেও। বহুত টেষ্ট হৈছে। মই আকৌ এই মাছ ফ্ৰাইটো খাই খুব ভাল পাওঁ। পেটৰ ফালৰ মাছ ফ্ৰাই খাওঁ অকণমান।